কৰ্মজোৰাৰ উন্নয়ন হ'ব লাগে এই BCDC তথা কৰ্মী তথা সদস্যসকলক লৈ পেলাই আমি কৰ্মজোৰাৰ উন্নয়নৰ কাম কৰিম। ইতিমধ্যে আমাৰ সকলোবিলাক প্ৰস্তুতি গাঁও পৰ্যায়ত যিমান উন্নতি লাগে বা ৰাইজক যি আনিব লাগে সেই কামবিলাক আমি প্ৰায় ৰূপায়ণ কৰাৰ দিশত আমি DMAYৰ ঘৰবিলাক আমি ইতিমধ্যে প্ৰত্যেকজন কৰ্মজোৰা ৰাইজে যাতে পায় আমাৰ প্ৰত্যেকজন BPF কৰ্মী তথা আমাৰ BCDC কৰ্মীসকলে ছাৰ্ভেৰ লগত জড়িত হৈ পেলাই ইতিমধ্যে ঘৰবিলাক জিঅ'টেকিং কৰি পেলাই ৰাইজক ঘৰ দিয়াবৰ কাৰণে একেলগে প্ৰস্তুতি চলাইছে। ইতিমধ্যে হৈ গ'ল কমপ্লিট, ইতিমধ্যে আপডেট হৈ গ'ল, অন্তৰ্ভুক্তি হৈ গ'ল ফাইনেন্স কমিশ্যনৰ আৰু অৰুণোদয় 3.0 যিটো ডিজিটাইজেশ্যন হৈ আছে আমি এই কৰ্মীসকলক লৈয়ে আমি কামবিলাক সম্পন্ন কৰিছোঁ। আৰু আজি যিহেতু অফিচিয়েলি এটা বিতৰণ হৈ গ'ল, অফিচিয়েলি এখেতসকলক ডিক্লেয়াৰ দিয়া হ'ল BCDC কমিটিবিলাক, গতিকে কেইদিনমানৰ ভিতৰতে আৰু আমাৰ কৰিবলগীয়া যিবিলাক কাম ৰাইজৰ কৰিবলগীয়া যিবিলাক কাম তেখেতসকলে গাঁও চহৰ পাতি পেলাই স্কিমবিলাক অন্তৰ্ভুক্তি কৰি পেলাই ফাইনেন্স কমিশ্যনত এখেতসকলে হেৰি কৰিব, ফাইনেন্স লৈ আহিব আৰু ৰাজ্যৰ উন্নতি কৰিব। এটা BCDC আমাৰ টেকনিকেল কিছুমান অসুবিধা হৈছে। টেকনিকেল অসুবিধা থকাৰ কাৰণে আমি এই এটা BCDCটো আমি স্থগিত ৰাখিছোঁ আৰু বিভিন্ন এটা ডাঙৰ খুব এটা বিস্তাৰিত এটা অঞ্চল হয় জালাবিলা BCDCটো। এই জালাবিলা BCDCটো মই TCLCCৰ চেয়াৰমেন হৈ পেলাই মই দেখভাল কৰিম। আৰু কালি দেখা গৈছে যে জ্যেষ্ঠ নাগৰিকসকলে কিন্তু মহামায়া ব্লকটো বিলুপ্তি কৰাৰ কাৰণে আন্দোলন কৰিছে, এইটো আচলতে কি কেনেকৈ পৰ্যায়ত জ্যেষ্ঠ নাগৰিকসকলে মহামায়া বোলো চাৰ্কেল থানা ইয়াৰ পৰা বেলেগ ঠাইলৈ যি কথা চলি থকা হৈছে তাৰ কোনো প্ৰতিবাদ কৰিছে, ইয়াতে ভাল হয় বাহাল থাকিব লাগিছিল। আৰু যদি তেনেকুৱা চৰকাৰৰ কিবা পলিচি আছিলে তেতিয়াহ'লে সেইটো সময়ত নিশ্চয়কৈ আমাৰ ছিনিয়ৰ চিটিজেনবিলাক বা সেইটো অঞ্চলৰ কোনো এজন নাগৰিকক আন্ধাৰত ৰাখি পেলাই যোৱা 5 বছৰত যি চৰকাৰ চলাই গ'ল, 5 বছৰীয়া যি চৰকাৰ UPPL প্ৰমোদ বড়োৰ নেতৃত্বত সম্পূৰ্ণভাৱে নাগৰিকসকলক আন্ধাৰত ৰাখি পেলাই যুৱ সমাজেই হওক বিশিষ্ট ৰাইজেই হওক বা বিশিষ্ট নাগৰিকেই হওক বা ছিনিয়ৰ চিটিজেনেই হওক সকলোকে আন্ধাৰত ৰাখি পেলাই এখেতসকলে ব্লক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া এখেতসকলে আৰম্ভ কৰিছিল। সেইটো খুব দুৰ্ভাগ্যজনক হৈছে। ৰাইজক অৱগত নকৰাকৈ, ৰাইজৰ কোনো কনফিডেন্স নকৰাকৈ এখেতসকলে কিছুমান সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো খুব ৰাইজে বিচৰা ধৰণৰ নহয়। গতিকে পৰৱৰ্তী দিনত আমাৰ চৰকাৰে যিকেইটা ব্লক আছে ইতিমধ্যে অসম চৰকাৰে নটিফাই কৰিলে। যোৱা UPPLৰ প্ৰমোদ বড়োৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত অসম চৰকাৰে নটিফাই কৰিছে ইতিমধ্যে। এতিয়া আমি বিচাৰিছোঁ যে য'ত যিটো ব্লক আছে সেইটো ব্লকতেই আমাৰ অফিচাৰসকলে সেইটো ব্লকৰ পৰাই, যেনেকৈ মহামায়া ব্লক আছে মহামায়াৰ পৰাই যেন ৰাইজৰ কাম অফিচ তাৰ পৰাই চলে, যিমান দিনলৈকে আমি চলাব পাৰোঁ আমি সেইটো চেষ্টা কৰিম।